So hello guys, welcome back to our YouTube channel Study Boy Assamese. আজি আমি ক্লাস 10 6 নম্বৰ চেপ্টাৰৰ বিষয়ত আলোচনা কৰিম। কবি পৰিচয়। ইয়াৰ পৰা তোমালোকে টিক মাৰ্ক দিয়াবিলাক চাই লোৱা। এটা কিন্তু বহুত কমন পৰিব দিয়া। কবি পৰিচয়টো অলপ ভালদৰে চাব লাগিব কিন্তু আৰু ইয়াতে লাইন দি মই বনাই আছো, এটো তোমালোকে অলপ ভালকৈ চাবা। ৰচনাবিলাক শিকিব লাগিব, অসমীয়া ৰচনাবিলাক শিকিব লাগিব আৰু যোনবিলাক 40টা যে ইংৰাজীত আছে সেইটো অলপ ভালকৈ চাই ল'বা। এইকেইটা 1 নম্বৰীয়া কুৱেশ্যনত আহিব পাৰে। গোটেই খবা অলপ শিকি ল'বা, মনত ৰাখিবা তোমালোকে। ইয়াৰ পিছত তোমালোকে এইটো চোৱা, ইয়াৰ পৰা যিমান খবা টিক মাৰ্ক দি আছে গোটেই খবা শিকি ল'বা। এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তলত যে আছে এইকেইটাও শিকিবা, কিন্তু খালি টিক মাৰ্ক দিয়াবিলাক শিকি ল'বা ভালকৈ, মোষ্ট ইম্পৰ্টেণ্ট। ইয়াতো যোনকেইটা টিক মাৰ্ক দি আছে এইটো শিকি লোৱা, কিন্তু 4 আৰু 5 নম্বৰটো এইটো একদম ভেৰি ইম্পৰ্টেণ্ট। এইটো তুমি লোকে শিকিবাই লাগিব, এইটো শিকি ল'বা ভালকৈ। আৰু তলত আছে এই শব্দ অৰ্থ, এইবিলাক 9, 10, 11 এইকেইটাও শিকিব পাৰা তোমালোকে, ভালকৈ অলপ কৰি ল'বা। তাৰপিছত এই তলৰ ফালে আছে ভাৱ সম্প্ৰসাৰণ, এইটো অলপ ভালকৈ চাই ল'বা। এই 3টাৰ পৰা 3টা তোমালোকে শিকি ল'বা, বনাই লিখিব পাৰিবা। কিন্তু গ নম্বৰটো একদম মোষ্ট ইম্পৰ্টেণ্ট, এইটো আহিয়ে থাকে, এইটো অলপ ভালকৈ চাই ল'বা। লিংগ পৰিৱৰ্তনটো অলপ ভালকৈ চাই ল'বা। ভাৱ সম্প্ৰসাৰণৰ পৰা গ নম্বৰটো অলপ ভালকৈ চাই ল'বা। আৰু আজিৰটো এইখিনি আছিল। বাকী তোমালোকে ওপৰত থকা 4 নম্বৰ 5 নম্বৰটো অলপ এইটো ইম্পৰ্টেণ্ট, সেইটো মই আগতেও কৈছোঁ ইম্পৰ্টেণ্ট, এইটো তোমালোকে অলপ চাই ল'বা। চ' আজিৰ ভিডিঅ' এইখিনিয়ে। ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো এটি লাইক, চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো অন কৰি দিব। থেংক ইউ।